Hello everyone, welcome back to our YouTube channel. সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ অধিৱেশন আৰম্ভ হৈ গ'ল আজিৰ পৰা। আমি ভাবিলোঁ দিনতে আজি চাই আহোঁ কাৰণ মানুহজনৰ ডিউটি আছে যেহেতু তাতে ডিউটি আছে 2টা বজাৰ পৰা। ভাবিলোঁ দিনতে এপাক গৈ চাই আহোঁ নহ'লে দিনত চাবই নাপাম। আৰু ইহঁতে দুইটা স্কুল যাওঁতে আমি গ'লোঁ চাবলৈ। একদম মানুহৰ সমাগম বহুত হৈ গৈছে। ভাল লাগিছে পৰিৱেশটো দেখি, বহুত ডাঙৰকৈ পাতিছে, যথেষ্ট মানুহৰ ভিৰ হৈ আছে। আজিৰ পৰা আৰম্ভ হৈছে যদিও আৰু এইফালে চকীবিলাক পাৰি আছে যিহেতু ভাটিবেলাৰ পৰা কাৰ্যসূচী আৰম্ভ হ'ব। এইফালে এইখিনিতে শ্বহীদ বেদীৰ কাৰণে তৈয়াৰী কৰি আছে আৰু অলপমান কাম বাকী আছেগৈ। এই শ্বহীদ বেদীটো চাওকচোন কিমান ধুনীয়া লাগিছে, বহুত ধুনীয়াকৈ সজাই পৰাই তুলিছে। বাঁহেৰে তৈয়াৰ কৰিছে এই ফুলকেইপা, বহুত দেখিবলৈ কিন্তু বহুত বেলেগ বেলেগ লাগিছে। আৰু পবিতৰা আৰ্হিত বনাইছে এয়া গড়। এই গড়বিলাকে চাবলৈ মানুহ একদম ভৰ্তি হৈ আছে। তাৰ ওচৰত মানুহে ফটো উঠিছে, দেখিবলৈ মানে বহুত ভাল লাগিছে। আৰু পবিতৰা আৰ্হিতে বনাইছে গড়, আৰু ইফালে আছে মহ দুটা। পবিতৰা হাবিত যেনেকৈ থাকে জংঘলৰ মাজত গড়, তেনেকৈ গছ ৰুই দিছে ইয়াতো। মানে পৰিৱেশটো বহুত ধুনীয়া লাগি গৈছে দেখি। এইবিলাক গছবিলাক দেখিছেনে, লগাই দিছে ধুনীয়াকৈ একেটা চাইজতে। আমাৰ মৰিগাঁৱত একদম উখল মাখল পৰিৱেশ এটাৰ সৃষ্টি হৈ গৈছে। এইখিনি চোৱাৰ পাছতে আমি আহি গ'লোঁ তাৰ লগতে থকা এখন মেলা চাবলৈ। যথেষ্ট ডাঙৰকৈ আহিছে মেলাখন এবাৰ, বহুত ভাল লাগিছে। এনেইতো আহিলে মেলাবিলাক অলপ সৰু সৰুকৈ আহে, জেগাও কম থাকে, কিন্তু এবাৰ বহুতখিনি এলেকা লৈ হৈছে যিহেতু বহুত ভাল লাগিছে। দোকান বজাৰ বহুত বহিছে। কালি ৰাতি যাওঁতে অৱশ্যে দেখাই নাপালোঁ দোকানবিলাক, আজি এতিয়া দিনত যাওঁতেহে ভালকৈ দেখিছোঁ। এইফালে দোকান বজাৰবিলাক আৰম্ভ কৰি দিছে খোলাৰ। এইফালে মই চালোঁ কাপ চাপ কিবা কিবি অলপমান, কিনা নহ'ল বাৰু, গৈছোঁ যেতিয়া চাইছোঁ আৰু
চালেও মনটো ভাল লাগে পিছত কিনিম আৰু গৈয়ে থাকিম এইকেইদিন ৰাস্তাটোৰ দুই চাইডে মানে দোকান বজাৰ বহি গৈছে ধুনীয়াকৈ ৰাস্তাটো মুকলি কৰি ৰাখিছে আৰু এইফালে ধুনীয়াকৈ তাতে পেচাব কৰিবৰ কাৰণেও সুবিধা ৰাখিছে টয়লেটৰ ব্যৱস্থা ৰাখিছে ধুনীয়াকৈ আৰু এইফালে মই এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ ষ্টেডিয়ামখন ষ্টেজটো য'ত প্ৰগ্ৰাম অনুষ্ঠিত হ'ব তাৰ লগতে থকা এইখিনি এৰিয়াটো ধুনীয়াকৈ চকী টকী পাৰি থৈ দিছে তাত বহিব পাৰিব মানুহবিলাক আহিলে আৰু এইফালে হৈছে ষ্টেজটো আৰম্ভ আমি ওচৰৰ পৰা গৈ চাই আহিলোঁ আৰু ভাটিবেলাৰ পৰাতো তাত ইমান ওচৰত যোৱা সম্ভৱেই নহ'ব যিহেতু সেইকাৰণে আগতীয়াকৈ গৈ চাই আহিছোঁ এইফালে কামবিলাক চলি আছে ফিটিং কৰি আছে ৱাৰবিলাক প্ৰগ্ৰামটো বহুত ডাঙৰকৈ পাতিছে কিন্তু দেই এইটো ষ্টেজতে হ'ব গোটেইখিনি কাৰ্যসূচী কিমান ডাঙৰ চাওকচোন ষ্টেজটো দেখিয়ে ভাল লাগিছে ষ্টেজৰ কাষতে এইবিলাক VIP বিলাক বহিব আৰু তাৰ পাছতে সাধাৰণ মানুহবিলাক বহিবলৈ ধুনীয়াকৈ ব্যৱস্থা কৰি ৰখা হৈছে বহুত দূৰৰ পৰা আহিব যিহেতু মানুহবিলাক আমি যাওঁতে আহিছে বাছ ভাড়া কৰি বাছ লৈ আহিছে ডাঙৰ একদম ভাটিবেলাৰ মানে পৰিৱেশটো বহুত বেলেগ হৈ যাব আৰু 21, 22, 23 এই তিনিদিনীয়া কাৰ্যসূচীৰে অধিৱেশনৰ আৰম্ভণি হৈ গ'ল আজিৰ পৰাই এইটো ষ্টেজটো দেখিছেনে কিমান ডাঙৰ যথেষ্টখিনি মানুহ একেলগে ধৰিব ইয়াতে আৰু বহাৰ জেগাখিনিতো আছে বহুত ডাঙৰকৈ বনাইছে আমাৰ মৰিগাঁৱত কিন্তু এটা বহুত ডাঙৰ অনুষ্ঠান এইটো আৰম্ভ হৈছে ইয়াৰ আগতে মই দেখা নাছিলোঁ বাৰু এবাৰ প্ৰথম দেখিছোঁ আৰু এইখিনিতে বনাইছে পাটিকেবৰী থানৰ আৰ্হিত চৰাঘৰটো দেখিবলৈ চাওকচোন কিমান ধুনীয়া হৈছে মানুহবিলাকে ইয়াতে ফটো চটো উঠি গৈছে আমিও এইখিনিতে অলপমান ফটো উঠি ল'লোঁ আমাৰ ৰাইধা আৰু মই হেল্ল' এভৰিৱান ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল এতিয়া আমি আছোঁ আজি 21 তাৰিখ হয় আজিৰ পৰা অধিৱেশন আৰম্ভ হৈ গ'ল এতিয়া আমি ফিল্ডতে আছোঁ চাই আছোঁ কালি ৰাতি আহোঁতে বহুতখিনি দেখা নাপালোঁ আজি ভাবিলোঁ দিনতে চাই যাওঁ ৰাইধাকো স্কুলৰ পৰা লৈ আহিলোঁ ইফালে বাহিৰে এতিয়া আমি ফিল্ডত আছোঁ চাৰিওফালে একদম দোকান বজাৰ পৰা বহি গৈছে
এইফালে আৰাধ্যা পাপাকে বস্তু চাই আছে। আৰু আমাৰ টাউন হাই স্কুলৰ ওচৰৰ ফালে যোৱা এই ৰাস্তাটোতে শ্বহীদ সোঁৱৰণী প্ৰতিনিধি সভা ক্ষেত্ৰখন পাতিছে ইয়াতে। ইয়াতে সোঁৱৰণী সভাখন অনুষ্ঠিত হ'ব আৰু খোৱা বোৱাৰ ঠাইটো ইয়াতেই হ'ব। কিমান ডাঙৰকৈ বনাইছে দেখিছে। ধুনীয়াকৈ চকী তকী ব্যৱস্থা কৰি দিছে, যিহেতু বহুত মানুহ হ'ব। খাবলৈ এনেকেই ডেস্ক বেঞ্চ বনাই দিছে আৰু বাঁহেৰে কাঠেৰে। ইমান শ শ মানুহৰ মাজত এনেকৈ এসাঁজ ভাত খোৱাটো মজাও বেলেগ। এয়া মানুহবিলাকে সামৰি আছে ঠাইবিলাক, যিহেতু আজি ভাটিবেলাৰ পৰা আৰম্ভ হৈয়ে যাব।